নমস্কাৰ বন্ধু বান্ধৱীসকল জাগিতিলৈ আপোনালোকক স্বাগতম আমি ক্ৰমাগতভাৱে আসাম হিষ্ট্ৰীৰ টপ 500 কোৱেশ্যনৰ এটা পাৰ্ট লৈ আহিছো আপোনালোকৰ এক্সামৰ কাৰণে যদি কম সময় আছে তেনেহলে এই পাৰ্টটো আপোনালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হ'ব ঠিক আছে এতিয়া আমি কোৱেশ্যন আনসাৰ বিলাকৰ মাজলৈ আহিছো আজিৰ ফাৰ্স্ট কোৱেশ্যন আহোম ৰজাসকলৰ ভিতৰত কাক বুঢ়া ৰজা বুলি জনা যায় ৰুদ্ৰ সিংহ প্ৰতাপ সিংহ গদাধৰ সিংহ শিৱ সিংহ আহোম ৰজাসকলৰ ভিতৰত প্ৰতাপ সিংহক বুঢ়া ৰজা বুলি জনা যায় ইয়াৰ উপৰিও তেওঁক বুদ্ধি স্বৰ্গনাৰায়ণ বিদ্ধ স্বৰ্গনাৰায়ণ গজপতি বুলিও জনা যায় ঠিক আছে নেক্সট কোৱেশ্যন প্ৰতাপ সিংহৰ আহোম নামটো কি আছিল চুংখামফা চুচেংফা সুপাতফা সুহুংমুং প্ৰতাপ সিংহৰ আহোম নামটো আছিল চুচেংফা এটো ইম্পৰ্টেন্ট হয় আপোনালোকে আহোম ৰজাসকলৰ আহোম নামটো আৰু হিন্দুৰ যেটো নাম লয় তেওঁলোকে সেই নামটো মনত ৰখাটো বহুত বেছি ইম্পৰ্টেন্ট হয় নেক্সট কোৱেশ্যন বৰফুকন আৰু বৰবৰুৱা পদবীটো কোনে সৃষ্টি কৰিছিল গদাধৰ সিংহ প্ৰতাপ সিংহ লাচিত বৰফুকন চক্ৰধৰ সিংহ বৰফুকন আৰু বৰবৰুৱা পদবীটো প্ৰতাপ সিংহই সৃষ্টি কৰিছিল নেক্সট কোৱেশ্যন আহোম সাম্ৰাজ্যৰ প্ৰথম গৰাকী বৰবৰুৱা কোন আছিল লালিং পানিখিয়া মোমাই তামুলী বদন চন্দ্ৰ আতন বুঢ়াগোহাঁই আহোম সাম্ৰাজ্যৰ প্ৰথম গৰাকী বৰবৰুৱা আছিল মোমাই তামুলী বৰবৰুৱা নেক্সট কোৱেশ্যন প্ৰতাপ সিংহৰ দিনত কোন মোগল সম্ৰাটৰ হৈতে ডাঙৰ সংঘৰ্ষ হৈছিল আকবৰ জাহাংগীৰ শাহজাহান ঔৰংজেব প্ৰতাপ সিংহৰ দিনত মোগল সম্ৰাট জাহাংগীৰৰ হৈতে প্ৰথম ডাঙৰ যুদ্ধ হৈছিল নেক্সট কোৱেশ্যন আহোম আৰু মোগলৰ মাজত হোৱা অসুৰালি সন্ধি কিমান চনত হৈছিল 1639 চনত 1663 চনত 1681 চনত 1616 খ্ৰীষ্টাব্দত আহোম আৰু মোগলৰ মাজত হোৱা অসুৰালি সন্ধি হৈছিল 1639 চনত বহুত বেছি ইম্পৰ্টেন্ট হয় এটো নেক্সট কোৱেশ্যন আহোমৰ ৰাজত্বকালত পাইক বুলি কাক বুজোৱা হৈছিল 15 পৰা 50 বছৰলৈ প্ৰতিজন সক্ষম পুৰুষক কেৱল ৰাজ পৰিয়ালৰ সদস্যক ধৰ্মীয় পুৰোহিতক যুদ্ধত বন্দী হোৱা মোগল সৈন্যক আহোমৰ ৰাজত্বকালত পাইক বুলি 15 পৰা 50 বছৰলৈ প্ৰত্যেকজন সক্ষম পুৰুষক বুজোৱা হৈছিল যিসকলে ৰজাৰ ঘৰত শ্ৰমদান কৰিছিল নেক্সট কোৱেশ্যন পছাপথা মূলতঃ কি আছিল মোগলক দিয়া কৰ পাহাৰীয়া জনজাতিক দিয়া সাহায্য বা সামগ্ৰী ৰজাৰ ব্যক্তিগত উপহাৰ এক প্ৰকাৰৰ কৃষি ঋণ পছাপথা হৈছে পাহাৰীয়া জনজাতিসকলক দিয়া সাহায্য বা সামগ্ৰী যাৰ জৰিয়তে জনজাতিসকলে যাতে ভৈৰামত উপদ্ৰৱ নকৰে তাৰ বাবে এক প্ৰকাৰৰ বনবস্তি আজিৰ লাষ্ট কোৱেশ্যন কাজলিমুখৰ যুদ্ধ কিমান চনত হৈছিল 1615 চনত 1639 চনত 1671 চনত 1662 চনত কাজলিমুখৰ যুদ্ধ হৈছিল 1615 বা 1616 খ্ৰীষ্টাব্দত ঠিক আছে আজিলৈ ইমানতে এৰিছো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে